Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো। আৰু যেহেতু আপোনালোকে হয়তো গম পাইছে ইতিমধ্যে যে আৰআৰবিৰ ফালৰ পৰা বহুত কেইটা পোষ্ট খালি হৈছে গ্ৰুপ ডিৰ আৰু সেই গ্ৰুপ ডিৰ পোষ্ট কেইটা বিষয় আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ বিচাৰিম কি আপোনালোকক এলিজিবিলিটি দৰকাৰ হ'ব কিমানটা পোষ্ট আছে আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব পাৰিব গোটেইখিনি কথা আপোনালোকে ভিডিঅ'টিত গম পাব সো ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তাহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো সকলোকে প্ৰথমতে আপোনালোকেটো গম ইয়াত আপোনালোকে দেখিছেই আৰআৰবি গ্ৰুপ ডি ৰিক্ৰুটমেন্ট আসলতে আৰআৰবি ৰেলৱে ফালৰ পৰা গ্ৰুপ ডিৰ সাধাৰণতে ভ্যাকেন্সি আহিছে আৰু তাত সাধাৰণতে ভ্যাকেন্সি আছে 32438টা পোষ্ট আৰু এটো হ'ব গ্ৰুপ ডিৰ পোষ্ট ইয়াত আপোনালোকৰ যি এপ্লাই হে এপ্লাইটো অনলাইন হ'ব আৰু সাধাৰণতে ইয়াৰ টোটাল যিখিনি জোন ওয়াইজ ভ্যাকেন্সি আছে ওয়েস্টাৰ্ণ ৰেলৱে অৰ্থাৎ মুম্বাইৰ ফালৰ পৰা 4672টা নৰ্থ ওয়েস্টাৰ্ণ ৰেলৱে জয়পুৰ ফালৰ পৰা 1433টা সাউথ ওয়েস্টাৰ্ণ হুবলিৰ ফালৰ পৰা 503 সেন্ট্ৰেল ৰেলৱেত 16 ইষ্ট কোষ্ট ৰেলৱে ভুৱনেশ্বৰ 964 তাৰপিছত আপোনালোকৰ ইষ্ট সেন্ট্ৰেল ৰেলৱেত 1337টা নৰ্দাৰ্ণ ৰেলৱেত 4758টা সাউদাৰ্ণ ৰেলৱেত 2694টা আৰু নৰ্থ ইষ্টাৰ্ণ ৰেলৱেত 1370টা পোষ্ট টোটাল আপোনালোকৰ পোষ্ট মই ইতিমধ্যে আপোনালোকক জনাইছো যে টোটাল পোষ্ট আছে 32438টা পোষ্ট আছে সো ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে সেন্ট্ৰেলৰ যেহেতু গতিকে আপোনালোকে এপ্লাই কৰ নৰ্থাৰ্ণ ফ্ৰন্টিয়াৰ ৰেলৱেত আছে আপোনালোকৰ 2048টা ইষ্টাৰ্ণ ৰেলৱে 1817টা সেন্ট্ৰেল ৰেলৱে 3244 ইষ্ট সেন্ট্ৰেল ৰেলৱেত আছে 1251 নৰ্থ সেন্ট্ৰেল ৰেলৱেত আছে 2020 সাউথ ইষ্টাৰ্ণ ৰেলৱেত আছে আপোনালোকৰ 1044 আৰু সাউথ সেন্ট্ৰেল ৰেলৱেত আছে 1642টা গ্ৰেড পে আপোনালোকৰ 7 CPC স্টাৰ্টিং হৈ যাব আৰু এলিজিবিলিটি আপোনালোক লাগিব এজ লিমিট হৈছে আপোনালোকৰ 18 পৰা 36 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব ৰিল্যাক্সেশনও আছে SC ST হলে 5 বছৰ OBC হলে 3 বছৰ PWD ক্যান্ডিডেট হলে 10 বছৰ PWD OBC যদি হয় তেনলে 13 বছৰ আৰু PWD সায়েন্স আৰু SC আৰু ST হলে 15 বছৰ আৰান থাকিব এডুকেশনাল কোৱালিফিকেশন হিচাপে আপোনালোকে 10 পাস বা ITI বা আপোনালোকে এনেকুৱা সাধাৰণতে 10 পাস আৰু ITI হলে আপোনালোকে 10 পাস বা ITI আপোনালোকে হলে আপোনালোকে এইটো পোষ্ট এপ্লাই কৰিব পাৰে এতিয়া আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যেটো ফিজ সাধাৰণতে লাগিব সেই ফিজটো হৈছে SC SC ex servicemen PWBD ফিমেল ট্ৰান্সজেন্ডাৰ মাইনৰিটিজ ইকোনমিক্যালি বেকওয়াৰ্ড ক্লাसेस এই সকলৰ বাবে 250 টকা আৰু আদাৰ্সৰ কাৰণে 500 টকা ফিজ আপোনালোকৰ হ'ব ৰিফান্ড আপোনালোকে এক্সামিনেশন ফিজ হ'ব কেতিয়া ক্যান্ডিডেট বিলংগিং টু PWBD ফিমেল ট্ৰান্সজেন্ডাৰ ex servicemen SC ST minority communities and economically backward classes will receive full refund of examination fees rest 250 after the examination পৰীক্ষাৰ আপোনালোকৰ পিছত আপোনালোকৰ 250 টকাটো refund কৰি দিব all other candidates will receive a refund of examination of fees of rest 100 out total paid of 500 after আপোনালোকৰ এই যিকিটা আছিল প্ৰথম 250 টকা যি সকলে পে কৰিব SC ST ex servicemen PWBD female transgender minorities economically backward এই সকলে 250 টকা পাব আৰু যি সকলে আদাৰ্স আছিল হে আদাৰ্স যি সকলে 500 টকা চলতে পে কৰিব তেওঁলোকক 400 টকা ঘূৰাই দিব 100 টকা তেওঁলোকৰ ফিজ হিচাপে থাকি যাব এপ্লাই আপোনালোকে কৰিব কেনেকৈ এপ্লাই কৰিবৰ কাৰণে যেটো অফিশিয়াল লিংক আছে হে অফিশিয়াল লিংকত আপোনালোকে যাব লাগে তাত ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰি আপোনালোকে পাৰ্সোনাল ডিটেইলছ যিখিনি আছে হেখিনি আপোনালোকে দিব লাগিব তাৰ পিছত এপ্লিকেশন ফিজ আপোনালোকে পে কৰিব লাগিব আৰু সাবমিট কৰাৰ লগে লগে এপ্লিকেশনৰ যিখন ফৰ্ম হেখন প্ৰিন্ট আউট কৰি ল'ব লাগিব আৰু আপোনালোকৰ এপ্লাই হৈ যাব ইয়াত এপ্লাই যেটো ডেট আছে অনলাইন এপ্লিকেশন 23 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব লাষ্ট ডেট হ'ব 22 ফেব্ৰুৱাৰীলৈকে আৰু কাৰেকচন আপোনালোকে কৰিব পাৰিব 25 ফেব্ৰুৱাৰী বা 6 মাৰ্চৰ ভিতৰত সো এইখিনি হৈছে গোটেই ডিটেইলছ খিনি আপোনালোকক সকলো সবিশেষ জনালো আৰু ইয়াৰ যেটো এডভাৰটাইজমেন্টৰ যেটো ডিটেইলছ হেও আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম গতিকে হে আপোনালোকে চাই ল'ব পাৰিব আৰু অফিশিয়াল ৱেবসাইট আপোনালোকক কি হয় হেতু মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম ইয়াত যেটো এডভাৰটাইজমেন্টত গোটেই ডিটেইলছ খিনি দিয়াই থাকিব আপোনালোকক মই হেখিনি দেখুৱাবলৈ সম্পূৰ্ণ চেষ্টা কৰিম সো ইয়াত যেটো অফিশিয়াল ৱেবসাইট বা অফিশিয়াল যেটো আসলে নোটিস হে অফিশিয়াল নোটিস খনত এয়া হৈছে ৰেলৱে ৰিক্ৰুটমেন্টৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকে দেখা পাইছে ইয়াত সম্পূৰ্ণ যি ডেট বিলাক আছে হেয়া আপোনালোকক দিছে এপ্লাই আপোনালোকৰ 23 তাৰিখৰ পৰা দিছে ক্লোজিং ডেট 22 তাৰিখলৈকে দিছে তাৰ পিছত 22 তাৰিখ 2 মাহ দেই আপোনালোকে এটো ভুল নভাবিব ক্লোজ ডেট এণ্ড টাইম এপ্লিকেশন ফিজ পেমেন্ট আফটাৰ 24 তাৰিখলৈকে আপোনালোকে ফিজ দি কমপ্লিট কৰিব লাগিব এইখিনি আপোনালোকৰ আছে তাৰ পিছত ইয়াত ভ্যাকেন্সি খিনিৰ বিষয়ে সম্পূৰ্ণ সবিশেষ আপোনালোকক উল্লেখ কৰিছে এপ্লাই কৰিব কেনেকৈ তাৰ বিষয়ে উল্লেখ কৰিছে সো এপ্লাই কৰিবৰ কাৰণে যেটো ৱেবসাইট সাধাৰণতে আপোনালোকে ইয়াত পাব বা যেটো ৱেবসাইটত আপোনালোকে কৰিব এটো হৈছে rrcb.gov.in এই ৱেবসাইটত আপোনালোকে আহিব আৰু এই ৱেবসাইটত আহাৰ লগে লগে আপোনালোকে আসলতে
এপ্লাই কৰিব পাৰিব rrcb.gov.in এই ৱেবছাইটটোতে আপোনালোকে পাব পাৰিব বা আপোনালোকে আসাম কেৰিয়াৰৰ যিটো অফিচিয়েল ৱেবছাইট তাতো আহি কিনে আপোনালোকে ইয়াত এপ্লাই কৰি ল'ব পাৰিব সো এইখিনি আপোনালোকক জনালো আশা কৰিলো আপোনালোকে ভিডিওটো ভাল পালে আৰু কিবা ডিটেইলছ যদি আপোনালোকক দৰকাৰ হয় আপোনালোকে সুধিব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম সো আজিলৈ ইমানেই ধন্যবাদ